নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ডিচেম্বৰ। অৰুণোদয় নোপোৱা নাম কৰ্তব্য মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ কৰিব পাৰিব আবেদন। শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আবেদন কৰিবলৈ আহ্বান জনাইছে। লগতে লাখ লাখ আত্মহত্যা মহিলাৰ বাবে ভাল খবৰ। আপোনাৰ সমষ্টিত 2000 টকা পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। PM কিষাণক প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2000 টকা প্ৰদান কৰিব, কিন্তু কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। লগতে লাখ লাখ চৰকাৰী ঘৰৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ডিং কৰিছে, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰা হ'ব একাউণ্টত। কেতিয়া চৰকাৰী ঘৰৰ টকা সোমাব? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কোন কোন মহিলাই নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি প্ৰকাশ কৰিলে হিতাধিকাৰী যোগ্যতা। নম্বৰ 1, বিধৱা অবিবাহিতা, বিবাহ বিচ্ছেদ আৰু অকলশৰীয়া মহিলাই লাভ কৰিব পাৰিব এই সুবিধা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছিলে, আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই নেকি, বা যদি আগতে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছিলে কৰ্তন হৈছে নেকি, তেনে ক্ষেত্ৰত কেনেকৈ আপুনি পুনৰ নতুনকৈ কৰিব আবেদন, বা কোনে নতুনকৈ আবেদন কৰিব পাৰিব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোগ্যতাৰ মাপকাঠি সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে। নম্বৰ 2 সম্পূৰ্ণকৈ উল্লেখ কৰিছে তৃতীয় লিংগৰ ব্যক্তি। দিব্যাংগ অধিকাৰ আইন 2016 অন্তৰ্ভুক্ত ব্যক্তিয়ে কৰিব পাৰিব আবেদন। নম্বৰ 3, চৰকাৰী পঞ্জীকৃত বৃদ্ধাবাসত বাস কৰা মহিলাই লাভ কৰিব এই সুবিধা। নম্বৰ 4, পৰিয়ালৰ মূল উপাৰ্জনকাৰীজন বৃদ্ধ বা দিব্যাংগ হ'লে কৰিব পাৰিব আবেদন। নম্বৰ 5, আশ্ৰয়হীন পৰিয়ালৰ মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 6, ভিক্ষাবৃত্তিত নিয়োজিত মহিলাই লাভ কৰিব সুবিধা। নম্বৰ 7, ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব পাৰিব আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰতো আপুনি কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, ৰঙীন ফটো, লগতে বেংক একাউণ্ট। যদিহে এতিয়াও আপুনি অৰুণোদয় পোৱা নাই, তেন্তে শীঘ্ৰে কৰক আপুনি আবেদন। যোগ্য বিবেচিত হ'লে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন, আৰু এই আঁচনিৰ বাবে আবেদন কৰিলে প্ৰতি মাহতে একাউণ্টত সোমাব 1250 টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 সকলোকে সুযোগ প্ৰদান কৰিছিলে, কিন্তু বহুতে আবেদন কৰিছে অন্তৰ্ভুক্ত হোৱা নাই, আৰু কিছুমানৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি এনেকুৱা কোনো ব্যক্তি আছে, তেনে ক্ষেত্ৰত নতুনকৈ কৰক আবেদন। ইয়াৰ বাবে পঞ্চায়তৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব। আৰু যিসকলৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈ আছে, 10 ডিচেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকা প্ৰদান কৰিব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ইয়াৰ পূৰ্বে যদি কিবা সমস্যা আছে, অতি শীঘ্ৰে সমাধান কৰক, অন্যথা 10 ডিচেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2000 টকা। চৰকাৰে দেশৰ কৃষকলৈ আগবঢ়াব এই ধনৰাশি। নতুন বছৰত কোটি কোটি কৃষকৰ বাবে আহিব এটা ভাল খবৰ। দেশৰ প্ৰত্যেক কৃষককে প্ৰদান কৰা হ'ব PM কিষাণৰ ধনৰাশি। হিতাধিকাৰীসকলে কৰিব লাগিব EKYC আপডেট। বহুতে কৃষকে EKYC আপডেট নকৰাৰ বাবে PM কিষাণৰ টকা নাপায়। PM কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব EKYC। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। কেপচা কোড আপুনি সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীৰ তালিকাত। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই তালিকাত। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰপিছতে ড্ৰপ ডাউন কৰি অপশ্যনত গৈ আপুনি ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকা। যদি আপোনাৰ তালিকাত নাম আছে, তেনে ক্ষেত্ৰত একো কৰিব নালাগে। যিসকলে আগতে PM কিষাণৰ টকা পাইছিলে, 21 নম্বৰ কিস্তি টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। অন্যথা আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকাও নাপাব।
নতুন বছৰৰ মাজতে PM কিষাণৰ 22 নং কিস্তি 30,000 টকা প্ৰদান কৰা হ'ব আৰু 31 ডিচেম্বৰৰ পূৰ্বে কৃষকসকলৰ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম অন্যথা আপোনাৰ একাউণ্টত এই টকা নাপাব। নম্বৰ 1 ই-KYC কৰাটো বাধ্যতামূলক। নম্বৰ 2 আপুনি লেণ্ড শেয়াৰিং কৰিব লাগিব। এগ্ৰিকালচাৰ অফিচত গৈ আপুনি লেণ্ড শেয়াৰিঙৰ কামখিনি কৰি ল'ব পাৰিব। নম্বৰ 3 আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰিব লাগিব আৰু এই তিনিটা কাম কৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তি টকা লাভ কৰিব নতুন বছৰত আৰু 31 ডিচেম্বৰৰ পূৰ্বে এইকেইটা কাম কৰাই ৰাখক অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ ধন ৰাখি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ BPL কাৰ্ড আছেনে? উপাৰ্জনকাৰীৰ মৃত্যু হ'লে পাব আপুনি 25,000 টকা। আৰ্থিকভাৱে অগ্ৰসৰজনলৈ চৰকাৰৰ সহায়ৰ হাত। BPL পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যু হ'লে কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব 20,000 টকা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব অতিৰিক্তকৈ 5,000 টকা। সৰ্বমুঠ 25,000 টকা লাভ কৰিব আৰ্থিকভাৱে অগ্ৰসৰ পৰিয়ালে। বিগত 3 বছৰত 2,772 পৰিয়ালে এই সহায় লাভ কৰিছে। BPL পৰিয়ালে কেনেকৈ কৰিব আবেদন? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু ৰেচন কাৰ্ডৰ মুৰব্বীজনৰ যদি মৃত্যু হৈছে তেনে ক্ষেত্ৰত আপুনি এই সুবিধা লাভ কৰিব। যদি আপোনাৰ ঘৰত এনে হিতাধিকাৰী আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ এই সুবিধা ল'ব পাৰে বা কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব নেক্সট ভিডিঅ'ত জনাই দিম। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰৰ বাবে কোন বৰ্ষত আপুনি কৰিছিল আবেদন? বৰ্ষ অনুসৰি আহি গ'ল হিতাধিকাৰীৰ তালিকা। এতিয়াই চাই লওক আপোনাৰ নাম আছে নে নাই তালিকাত। যদিহে বিনামূলীয়া চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই মুকলি হ'ল ফোন নম্বৰ। ফোন কৰি আপুনি দিব পাৰিব অভিযোগ দিলে লগে লগে ল'ব ব্যৱস্থা। ফোন নম্বৰ কেইটা সম্পূৰ্ণকৈ জনাই আছো, ছেভ কৰি ৰাখক আৰু এইকেইটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি? তেনে ক্ষেত্ৰত এতিয়াই ছেভ কৰক এইকেইটা নম্বৰ। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াওক আপোনাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে আৰু মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। হেল্পলাইন নম্বৰটো হৈছে 01123063285। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও আপুনি যোগাযোগ কৰিব পাৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু আপোনাৰ তালিকাত নাম নাহে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা কেইবাটাও টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফ্ৰী চাউল ফ্ৰী দাইল দি জাতিটোক পংগু কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 1250 টকা 10,000 টকা দি জাতিটোক শেষ কৰি পেলাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। 1250 টকা আৰু 10,000 টকাক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। এনেকৈ এটা জাতি কেতিয়াও শক্তিশালী নহয়। ধাৰ লৈ দুখীয়া মানুহৰ মন জয় কৰি ভোট ল'ব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক ভয় খুৱাই জাতি উদ্ধাৰ কৰিব নোৱাৰে, উচ্ছেদ চলাই জাতি থিয় কৰাব নোৱাৰে। হস্তীৰ ৰাজনীতি এলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিশ্ৰুতি পূৰণ কৰা নাই বিজেপিয়ে। ড্ৰাইভাৰৰ পৰা ৰাজমিস্ত্ৰী শাক পাচলি বেপাৰলৈকে মুছলমান। 500 ড্ৰাইভাৰৰ সৃষ্টি কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন প্ৰজন্মৰ চৰকাৰৰ ভুৱা প্ৰলোভনত ভুল নাযাব। নতুন প্ৰজন্মই কাম কৰিবলৈ আগবাঢ়ি আহক। অসমীয়া মানুহক ঠগিবলৈ আটাইতকৈ সহজ। ঠগি শেষ কৰি পেলাইছে সকলো। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গৰ্জি উঠিছে অজাপৰ নেতা ৰাজেন গোহাঁইয়ে। আৰু ফ্ৰী চাউল দাইল দি জাতিটোক পংগু কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, ৰাজেন গোহাঁইয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিলৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত ক্ৰিকেট খেলিবলৈ আহিব ধোনী আৰু কোহলি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিমা হাছাও ষ্টেডিয়াম মুকলি কৰি এই ঘোষণা কৰিছে। অহা বছৰ অসমলৈ আহিব ধোনী আৰু কোহলি। উমৰাংচুং ষ্টেডিয়ামত ক্ৰিকেট খেলিব ধোনী আৰু কোহলি। প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতৰ আন তাৰকা আৰু ক্ৰিকেটাৰক আনি খেলৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকী। অসমত ক্ৰিকেট খেলিবলৈ আহিবনে ধোনী আৰু কোহলি? জনতাই কি ক'ব? জনতাৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিব। তাৰপিছত
পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনক লৈ কোৱাকলত টাঙুলি বান্ধিছে ৰাইজৰ দলে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ কংগ্ৰেছ এআইইউডিএফৰ দুৰ্গত বেটি শক্তিশালী কৰাৰ লক্ষ্য ৰাইজৰ দলৰ জলেশ্বৰ সমষ্টিত সমৰত কংগ্ৰেছ আৰু ৰাইজৰ দল সংখ্যালঘু সমষ্টিৰ দলীয় শক্তি বৃদ্ধিৰ লক্ষ্য অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ দৈনিক বিভিন্ন দলৰ লোকে যোগদান কৰিছে ৰাইজৰ দলত সমষ্টিটোত দিনে নিশাই ৰাইজৰ ঘৰে ঘৰে উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধিয়ে জলেশ্বৰত চলিছে ৰাইজৰ দলৰ সম্ভাব্য প্ৰাৰ্থীৰ নিৰ্বাচনীৰ কুচকাৱাজ আৰু পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্য অসমত পুনৰবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন সামগ্ৰীত প্ৰশাসনে চলাব দ্বিতীয়টো বৃহৎ উচ্ছেদ ভাঙি পেলোৱা হ'ব 200 পৰিয়ালৰ বাসগৃহ চৰকাৰী গেৰেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ সামগ্ৰীৰ বেলগুৰি কছাৰী গাঁও কিসমতত চলিব উচ্ছেদ 389 অধিক বিঘা চৰকাৰী ভূমিত পৰিব প্ৰশাসনৰ হাতৰা বেদখলকাৰীলৈ নগৰ প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী উচ্ছেদ কৰা হ'ব চৰকাৰী ভূমিত থকা মছজিদ আৰু চৰকাৰী বিদ্যালয়ত বেলগুৰি কছাৰী গাঁও কিসমতৰ 3 নং ডাগৰ 4টাকৈ স্থানত চলিব বুলডোজাৰ প্ৰশাসনে 15 দিনৰ সময়সীমা বান্ধি দিলে বেদখলকাৰীক 15 দিনৰ ভিতৰতে বেদখলকাৰী সেই স্থান ত্যাগ নকৰিলে চলিব বুলডোজাৰ মধ্য অসমত পুনৰবাৰ উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2026 অসমত পুনৰ হ'ব বিজেপিৰ চৰকাৰ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত যথেষ্ট উন্নত হৈছে অসমত নৰেন্দ্ৰ মোদীৰ দিনত অসম অন্যতম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস আছে অসমবাসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আগন্তুক দিনত অসমত হ'ব এনডিএৰ চৰকাৰ সংবাদমেলত এই দাবী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2026 অসমত পুনৰ হ'ব বিজেপি চৰকাৰ হয় বন্ধু-বান্ধৱীসকল সৰ্বানন্দ সোণোৱালে যেটো মন্তব্য কৰিছে জনতাই কি ক'ব 2026 পুনৰ বিজেপিৰ চৰকাৰ আহিব নাই অসমত জনতাৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান বিবাহ বিচ্ছেদৰ পিছত মুছলমান মহিলাই ঘূৰাই পাব নগদ ধন আৰু খন পিতৃ মাতৃ বা আত্মীয় দিয়া উপহাৰ ঘূৰাই দিব লাগিব স্বামীয়ে বিবাহত লাভ কৰা সকলো বস্তু মহিলাগৰাকীৰ ব্যক্তিগত সম্পত্তি বিবাহ বিচ্ছেদৰ এক গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান মহিলাৰ অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰিবলৈ ইয়াচিৰ এই ৰায়দান মুছলমান মহিলাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ বন্ধ কৰিলে বিজেপিত যোগদান কৰিব হাজাৰ হাজাৰ মিয়াই ঘোষণা কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে উচ্ছেদ বন্ধ কৰি আলোচনা কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা সফল হলে বিজেপিৰে লাভ হ'ব আলোচনা কৰিলে সকলো সমস্যাৰ সমাধান হ'ব কিন্তু অত্যাচাৰ কৰিলে কোনো সমস্যাৰ সমাধান নহয় ইয়াৰ ফলত বৰঞ্চ বিপদৰ সৃষ্টি হ'ব মন্তব্য কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আৰএছএছক সন্তুষ্ট কৰাৰ বাবে অসমত মিয়াৰ ওপৰত চলিছে নিৰ্যাতন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে আক্ৰমণ আৰু অত্যাচাৰ 26 নিৰ্বাচন পাৰ কৰিবৰ বাবে মিয়া কৰি এনেকুৱাকৈ অত্যাচাৰ কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য পৰিচালনাত সম্পূৰ্ণ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী মিয়াৰ ওপৰত চলা অপমান কেতিয়াও গ্ৰহণযোগ্য নহয় মিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰিছে মুছলিম ছাত্ৰ সন্থাৰ বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'